ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ হাঁহচৰাৰ উদ্যোগত শিৱসাগৰৰ হাঁহচৰা ঢেকেৰী গাঁৱত অৱস্থিত ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম, কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। যোৱা 7 জুলাইৰ পৰা 15 দিনকৈ অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা। এই নৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰিছে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি কিশোৰী-কিশোৰীসকলেও। এই কৰ্মশালাত কেইবাগৰাকীও প্ৰতিষ্ঠিত আগশাৰীৰ নৃত্য প্ৰশিক্ষকে প্ৰশিক্ষণ দিছে প্ৰশিক্ষাৰ্থীসকলক। গ্ৰামাঞ্চলৰ কণ কণ শিশু কিশোৰ-কিশোৰীৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভা বিকাশ এখন মঞ্চ দিয়াৰ উদ্দেশ্য আগত ৰাখি নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ হাঁহচৰাৰ উদ্যোগত 15 দিনীয়াকৈ গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত এই নৃত্য কৰ্মশালা অনুষ্ঠিত হৈছে। ভাল লাগিছে, কণ কণ শিশুসকলক শিকায়ো ভাল লাগে, তেওঁলোকে সুন্দৰভাৱে আয়ত্ব কৰিছে আৰু তেওঁলোক আগুৱাই যোৱাটো আমি বিচাৰোঁ আৰু সেইবাবে আমি প্ৰশিক্ষণ দি আছোঁ যাতে তেওঁলোকক ভাল হয় মানে ভাবিছোঁ। আৰু নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আমাৰ হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্প ঢেকেৰী গাঁৱৰ আমাৰ ইয়াত অনুষ্ঠিত হৈছে। কিমান দিনীয়াকৈ কৰা হৈছে? এইটো 15 দিনীয়াকৈ কৰা হৈছে আমাৰ। হয়, আৰু কিমান প্ৰশিক্ষাৰ্থী অংশগ্ৰহণ কৰিছে? আমাৰ শিক্ষাৰ্থী আছে 60 জন আৰু তেনেকৈ প্ৰশিক্ষক আহিছে আমাৰ দেৰগাঁৱৰ পৰা, গোলাঘাট দেৰগাঁৱৰ এজন আহি গ'ল, সৌৰভ ভট্টাচাৰ্য, তেখেত প্ৰশিক্ষণ প্ৰদান কৰি 5 দিন প্ৰশিক্ষণ প্ৰদান কৰি তেওঁ গুচি গ'ল আৰু এজন আহিব শান্তমণি বৰুৱা, আৰু মই নিজেই শিকাই আছোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা হৈছে নে আগতেও কৰা হৈছে? আমাৰ প্ৰত্যেক বছৰে গ্ৰীষ্ম বন্ধতে কৰা হয়। গ্ৰীষ্মকালীন কৰ্মশালা। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।